নৃত্য মঞ্জুৰা নৃত্য বিদ্যালয় উদ্যোগত দ্বিতীয় বৰ্ষৰ বিহু নাচৰ আখৰা আৰম্ভ। প্ৰশিক্ষক হিচাপে উপস্থিত থাকে পম্পী গগৈ আৰু সন্ধ্যা বৰুৱা। জনপ্ৰিয় নৃত্যশিল্পী ভাৰ্গৱী ফুকনৰ নেতৃত্বত গঢ়ি উঠা নৃত্য মঞ্জুৰা নৃত্য বিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ বিহু নাচ আৰু ঢোল-বাদন কৰ্মশালা ইতিমধ্যে আৰম্ভ হয়। বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে বিহু নাচ আৰু ঢোল-বাদন কৰ্মশালাৰ শুভাৰম্ভণি কৰে বিশিষ্ট নৃত্যশিল্পী শেৱালী বৰুৱা, পোহৰ লাইব্ৰেৰীটোৰ মুখ্য সম্পাদক অমৰ বৰুৱা, প্ৰশিক্ষক পম্পী গগৈ আৰু সন্ধ্যা বৰুৱাই। আৰম্ভণিৰ দিনাই যথেষ্ট সংখ্যক শিক্ষাৰ্থীয়ে বিহু নাচ আৰু ঢোল-বাদন কৰ্মশালাত অংশগ্ৰহণ কৰা দেখা যায়। ব্যুৰ' ৰিপৰ্ট, পোহৰ লাইব্ৰেৰী। এই বছৰে আমি ভাৰতনাট্যমৰ ৱৰ্কশ্বপ পাতি আহিছোঁ। যোৱা বছৰৰ পৰা আমি বিহুৰ কৰ্মশালা পাতিছোঁ। এই আখৰাখনিত যাতে আমাৰ ছাত্ৰীসকলে ভাৰতনাট্যম যিহেতু শাস্ত্ৰীয় নৃত্য, দুটাকৈ শাস্ত্ৰীয় নৃত্য আমাৰ শিকোৱা হয়, কথক আৰু ভাৰতনাট্যম। তাৰ লগতে যাতে লোকনৃত্যও শিকিব পাৰে, তেওঁলোকে জানে যাতে আগবাঢ়ি যাব পাৰে লোকনৃত্যৰ ক্ষেত্ৰখনতো। তাৰ বাবে আমি যোৱা বছৰৰ পৰা এই বিহুৰ কৰ্মশালাখনি আৰম্ভ কৰিছোঁ। চেষ্টা কৰিছোঁ তেওঁলোকক আগুৱাই নিবৰ কাৰণে। 5 তাৰিখে আমাৰ সামৰণি অনুষ্ঠান। সন্ধ্যা বৰুৱা আৰু মই আজি নৃত্যাঞ্জলি নৃত্য মঞ্জিৰা যিখন ডান্স স্কুল আছে সেই ডান্স স্কুলৰ অধ্যক্ষা শ্ৰী ভাৰ্গৱী ফুকন দেৱীয়ে মোক নিমন্ত্ৰণ কৰি আনিছে। মই বহুত বছৰ এইবিলাকত জড়িত হোৱা নাছিলোঁ বিয়াৰ পিছৰ পৰাই, কিন্তু তাৰ আগতে বহুতখিনিয়ে প্ৰগ্ৰেম কৰিছিলোঁ। 1987ত মই ছ'ভিয়েট ৰাছিয়ালৈ বিহুৰ কাৰণে গৈছিলোঁ। তাৰপিছৰ পৰা মই বেলেগলৈ গৈ প্ৰগ্ৰেম কৰিছিলোঁ যদিও আজি 20-22 বছৰে মই তাৰ লগত জড়িত নাছিলোঁ। কিন্তু যোৱা বছৰ ভাৰ্গৱী ফুকনে মোক সেইকণ সুবিধা দি তেওঁৰ ইয়ালৈ প্ৰশিক্ষাৰ্থী হিচাপে মোক মাতি আনিলে। তাৰ কাৰণে তেওঁক অশেষ ধন্যবাদ। আৰু এই বছৰো যোৱা বছৰৰ দৰে তেনেকৈ মোক মাতি আনিছে। আৰু মোৰ লগতে বেলেগো আছে, পম্পী গগৈ। সেইকাৰণে আৰু আগতে আমাৰ এতিয়া বিহু শিকিবলৈ বহুতো ল'ৰা ছোৱালী তেনেকৈ ওলাই আহিছে, কিন্তু আগতে ইমান ওলাবলৈ দিয়া নাছিলে ছোৱালীবোৰক। আমাৰ দিনতে নাছিলে, ভাল পোৱা নাছিলে, কিন্তু তথাপিও ঘৰখনৰ যিখিনি আমাক ছাপোৰ্ট দিলে, সেইকাৰণে আজি মই ইমান দূৰ গৈ আজি পম্পী গগৈ নৃত্য মঞ্জিৰাত বিদ্যালয়ত দ্বিতীয়বাৰৰ বাবে বিহু কৰ্মশালাখনি আয়োজন কৰিছে। ইয়াতে মোক প্ৰশিক্ষক হিচাপে নিমন্ত্ৰণ কৰিছে, তাৰ বাবে মই ধন্যবাদ জনাইছোঁ। আৰু যিসকল আচলতে ছাত্ৰ ছাত্ৰী ইয়াতে আহিব, তেখেতলোকক শুদ্ধ ৰূপত আমাৰ যি বিহুৰ ভংগীমা শিকাবলৈ চেষ্টা কৰিম। তেখেতলোক আগবাঢ়ি আহিব, সকলো ভাল লাগিব। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।